নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী মাপাপৰি ব্ৰেকিং নিউজ এই মুহূৰ্তৰ মহানগৰী খানাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন ইনোভা বাহনে মহতিয়াই নিলে কিয়া সেলটছ বাহনক দুৰ্ঘটনাত দুইখন বাহনতে থকা যাত্ৰী আহত হৈছে বাহনৰ চালক হোটেল বিমানটাৰ সন্মুখতে দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু আটাইকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে পুনৰ এবাৰ কৈছো এটা দুৰ্ঘটনা সংঘটিত হৈছে আহত হৈছে মহিলা সহ দুইখন বাহনৰে চালক হোটেল বিমানটাৰ সন্মুখতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মুখামুখি সংঘৰ্ষ দুখন বাহনৰ আমি ইতিমধ্যে কৈছে যে কিয়া সেলটছ আৰু ইনোভাৰ মাজতে মুখামুখি সংঘৰ্ষ ভয়ংকৰ এক পথ দুৰ্ঘটনা ইনোভা বাহনখনে মহতিয়াই নিলে কিয়া বাহনখনত আৰু বাহনখনৰ চালক দুইগৰাকী চালকে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে লগতে বাহন দুইখনত থকা যিসকল লোক আছিল তেওঁলোকো যথেষ্ট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা আমি দুৰ্ঘটনাটোৰ যিখিনি ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে আমি এক্সক্লুসিভ এই ভিজুৱেলছ দেখুৱাইছো নিখাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হৈছে হোটেল বিমানটাৰ সন্মুখতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু বাহনখন যিমান দূৰ সম্ভৱ দেখিবলৈ পোৱা গৈছে নতুন বাহন যেন বুধ হৈছে গতিকে আমি এই মুহূৰ্তত দেখুৱাই গৈছো সেয়া নিখাৰ ভাগৰ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ দৃশ্যাংশ দেখুৱাইছো আৰু আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাম্বাৰ প্লেট লগোৱাই হোৱা নাই কিয়া সেলটছ বাহনখনত এখন নতুন বাহন হয়তো শ্বৰুমৰ পৰা 2-3 দিন পূৰ্বে অনা হৈছিল বাহনখন আৰু এই দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ আমি দৃশ্য দেখুৱাইছো নিশা প্ৰায় 11 মান বজাত এই দুৰ্ঘটনা সংঘটিত হৈছে তিনিগৰাকী আঘাতপ্ৰাপ্ত আৰোহীক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে লগতে দুইখন বাহনৰ চালক আঘাতপ্ৰাপ্ত হৈছে কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ'ল কাৰণ নিখাৰ ভাগত গুৱাহাটী মহানগৰীত প্ৰায় চালকৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা হয় পুৰা পাই চালকৰ দৌৰাত্ম বৃদ্ধি পায় গুৱাহাটী মহানগৰীত গতিকে আৰক্ষীয়ে তদন্ত চলাই আছে স্বাস্থ্য পৰীক্ষা কৰি আছে আহতসকলৰ চালকসকলৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত আসলতে জানিব পৰা যাব কুৰামত্ত অৱস্থাত আছিল নেকি চালক আৰু দুৰ্ঘটনা কাৰ ভুলৰ বাবে সংঘটিত হ'ল সেই বিষয়ে আৰক্ষীয়ে অনুসন্ধান কৰি আছে ৰাজ্যত পুনৰ অপৰাধীলৈ গুলি চালনা মানকাছৰত এইবাৰ বিএছএফৰ গুলিত নিহত হ'ল চোৰাংগুৰু সৰবৰাহকাৰী নিহত চোৰাংগুৰু সৰবৰাহকাৰীটোৰ নাম হৈছে মিন্টু শেখ ভাৰত বাংলাদেশ সীমান্তৰ কানাইমাৰাত এই ঘটনা সংঘটিত হৈছে নিশা প্ৰায় 9 মান বজাত এই ঘটনা সংঘটিত হয় প্ৰচণ্ড বৰষুণ মুখলধাৰ বৰষুণৰ সুযোগ গ্ৰহণ কৰি কাটা তাৰেৰে গৰু সৰবৰাহৰ চেষ্টা চলাইছিল আৰু তেনে সময়তেই বিএছএফৰ দৃষ্টিগোচৰ হয় বিএছএফে গুলি চালনা কৰে বিএছএফৰ গুলিত বিদ্ধ হয় চোৰাংগুৰু সৰবৰাহকাৰী মিন্টু শেখ ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে চোৰাংগুৰু সৰবৰাহকাৰীটোক ভাৰত বাংলাদেশ সীমান্তৰ কানাইমাৰাত এই ঘটনা সংঘটিত হৈছে ব্ৰেকিং নিউজ ৰাজ্যসভাত গৃহীত হ'ল ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়ক ৰাজ্যসভাত সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক লোকসভাৰ পিছত ৰাজ্যসভাত গৃহীত হ'ল নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়কখনৰ সপক্ষত 215টা ভোট পৰিল আনকি বিৰুদ্ধে বিপক্ষত এটা ভোট নপৰিল লোকসভাত 454টা ভোট পৰিছিল বিধেয়কখনৰ সপক্ষত ৰাজ্যসভাত প্ৰায় 11 ঘণ্টা তৰ্ক বিতৰ্ক আলোচনাৰ পিছত সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল বিধেয়কখন সংসদৰ দুইখন সদনতে গৃহীত হোৱাৰ পিছত বিধেয়কখনত স্বাক্ষৰৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছতে আইনত পৰিণত হ'ব ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়ক তাৰ পিছতে ৰাজপত্ৰিত জাননী জাৰি কৰা দিনৰে পৰা কাৰ্যকৰী হ'ব মহিলা সংৰক্ষণ বিধেয়ক ইয়াৰ পিছতে লোকসভা আৰু বিধানসভাসমূহত মহিলাৰ বাবে 33% আসন সংৰক্ষণ হ'ব উল্লেখযোগ্য যে এই বিধেয়কখনত 15 বছৰৰ বাবে মহিলাৰ সংৰক্ষণ দিয়া হৈছে কিন্তু 15 বছৰ পিছত যদি প্ৰয়োজন অনুভৱ হয় সংসদে এই সংৰক্ষণৰ ম্যাদ বৃদ্ধি কৰিব পাৰিব আৰু অৱধাৰিতভাৱে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হ'ল নাৰী সংৰক্ষণ বিধেয়ক আৰু এই বিধেয়ক যদিও বা আইনত পৰিণত হয় কিন্তু কেতিয়ালৈ কাৰ্যকৰী হ'ব কাৰণ এতিয়া ৰাষ্ট্ৰপতি স্বাক্ষৰ লাভ কৰাৰ লগে লগে আইনত পৰিণত হ'ব কিন্তু কেতিয়া কাৰ্যকৰী হ'ব এয়া এটা ডাঙৰ প্ৰশ্ন 2029 পূৰ্বে মহিলা সংৰক্ষণ বিধেয়ক বলবৎ হোৱাৰ সম্ভাৱনা নাই সংৰক্ষণৰ পূৰ্বে হ'ব লাগিব সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পূৰ্বে হ'ব লাগিব লোকপিয়ল
কিন্তু দেশত এতিয়াও হোৱা নাই 2021 চনৰ লোকপিয়ল কোভিড বিভীষিকাৰ বাবে 2021 চনৰ লোকপিয়ল স্থগিত ৰাখিছে মোদী চৰকাৰে আৰু অন্তিম লোকপিয়ল হৈছিল 2011 চনত পৰৱৰ্তী সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ব 2026 পিছত 2026 পূৰ্বে নহয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ লোকপিয়ল নোহোৱালৈকে আইনখন প্ৰণয়ন কৰাটো হ'ব অবৈধ আসন সংৰক্ষণৰ বাবে এক নিৰ্দিষ্ট মাপকাঠিৰো প্ৰয়োজন হ'ব কিন্তু লোকসভা আৰু ৰাজ্যসভা দুইখন সদনতে বিৰোধী কংগ্ৰেছ দলে তাৎক্ষণিকভাৱে এই আইন বলবৎ কৰিবলৈ দাবী জনায় माननीय सांसदों ने अपनी बात के प्रारंभ में तो पहले ही कहा है कि हम इसका समर्थन करते हैं और इसके लिए मैं सबका हृदय से अभिनंदन करता हूं हृदय से आभार व्यक्त करता हूं ये जो स्पिरिट पैदा हुआ है ये स्पिरिट देश के जन जन में एक नया आत्मविश्वास पैदा करेगा और हम सभी माननीय सांसदों ने और सभी राजनीतिक दलों ने एक बहुत बड़ी अहम भूमिका निभाई है नारी शक्ति को एक विशेष सम्मान सिर्फ विधेयक पारित होने से मिल रहा है ऐसा नहीं है इस विधेयक के प्रति देश के सभी राजनीतिक दलों की सकारात्मक सोच होना ये हमारे देश की नारी शक्ति को एक नई ऊर्जा देने वाली है नरेंद्र भाई मोदी जी ने संकल्प किया था कि ये भवन इतिहास का साक्षी रहेगा कौन जानता था कि 72 घंटों में ही इतिहास का सबसे सुनहरा पन्ना महिला नेतृत्व की दृष्टि से स्वयं राष्ट्र सेवक नरेंद्र मोदी लिखेंगे हम बार बार कहते थे मोदी है तो मुमकिन है आज पुनः उन्होंने ये साबित कर दिया देश की करोड़ों बहनों की ओर से परिवारों की ओर से जिन्होंने अपनी बहू बेटियों को माताओं को प्रोत्साहित किया बहुत बहुत बधाई नहीं बिल्कुल हम सभी महिलाओं के लिए पूरे देश की एक एक महिला आज जश्न मना रही है उत्सव मना रही है और बहुत खुश है कि फाइनली जो ये एक सपना था उसको हमारे प्रधानमंत्री जी ने साकार किया उसको सच किया और ये आज की एक डिमांड थी दिस वाज द नीड ऑफ द आवर और उन्होंने इस बात को समझा और सिर्फ एक सपना दिखाया ही नहीं उसको पूरा भी किया बहुत सारी सरकारें आई बहुत सारी सरकारें गईं लेकिन इस बात को किसी ने पूरा नहीं किया वो ये बिल लेके आए और इसको 2 दिन के अंदर उन्होंने पास भी करवाया तो एक बहुत बड़ा प्लेटफॉर्म मिला है आज हर महिला एक जो सपना देखती थी उसको अब पता है कि वो मैं पूरा भी कर सकूंगी मेरा भी एक अधिकार होगा मुझे भी एक जगह मिलेगी मैं भी आगे आने वाले समय में जो बहुत सारे कानून बनेंगे जो महिलाओं की बात रखनी होगी हर महिला की आवाज बनकर चाहे संसद हो चाहे विधानसभा हो वहाँ एक महिला की आवाज रख सकेगी उसकी बात रख सकेगी ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পিছতে সংসদত মহিলা সাংসদসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বিধেয়কখন গৃহীত কৰি ভাৰতৰ ভৱিষ্যত আৰু অধিক উজ্জ্বল কৰি তুলিব নাৰী শক্তিৰ প্ৰকৃত বন্দনা এতিয়াহে আৰম্ভ হ'ব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে के लिए सर बैकवर्ड क्लासेस के लिए रिजर्वेशन नहीं है ये तो एससी एसटी के आंकड़े हैं उसके अनुसार अगर 100 सीट है उसमें से 110 या 30 सीट है एससी एसटी का 1/3 इजीली आप कर देंगे या रोटेशन में कर सकते हो तो कर सकते किसी और तरीके से लेकिन ओबीसी मोर देन 60% लोग हैं उनके महिलाओं को कहां मिलेगा आप बोलिए उनके महिलाओं को अगर मिलना है तो संविधान अमेंडमेंट करके या इसमें उसको अमेंडमेंट में ला के ही उनको दे सकते हैं तो अभी दोनों हो गए हैं तो उसमें आप वो करना चाहिए लेकिन आप वो छोड़ दिए तो बाकी यूं ही
तो अब क्या होगा जनरल में, सिर्फ महिला रिजर्वेशन में? मैं अपोज नहीं कर रहा हूं, मैं सपोर्ट करूंगा, लेकिन आप बैकवर्ड क्लासेस को क्यों छोड़ रहे हैं? उन महिलाओं को क्यों छोड़ रहे हैं? उन महिलाओं को क्यों नहीं दे रहे? क्या उनको पीछे ढकलना चाहते हैं? हम सब महिलाएं बहुत खुश हैं, लेकिन हमारी यही मांग है कि ये बिल अभी तुरंत 2024 के चुनाव में लागू किया जाए और उसमें हमारा ओबीसी का कोटा भेज दिया जाए। मतलब आप कह रही हैं कि जो जनगणना है या जो नहीं, डिलिमिटेशन उसका इंतजार न हो, हाँ, पहले लागू किया जाए। মহিলা সংৰক্ষণ বিধেয়ক লৈ যেটো সৰ্বসন্মতি দেখিবলৈ পোৱা গৈছে আৰু লগতে এটা উচ্চমুখৰ পৰিৱেশও বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ভাষ্য সকলোৰে আছে, প্ৰতিক্ৰিয়া সকলোৰে আছে, কৰবাত যুক্তিও তাত দেখিবলৈ পোৱা গৈছে। Now I'm talking about the Women's Reservation Bill. Legal processes which need to be adopted for enabling this provision has been defined and described by a legal luminary, but I will certainly repeat it for us to know, and I'm sure many of our senior members here will appreciate that without amendments as regards UTs and without the delimitation happening, and delimitation process is a quasi-judicial process. It needs an appointment by law. It needs a Supreme Court judge to retire to head it. It needs members from the Election Commission. It will also have member representatives from every party, recognized party. So it is not a exercise to push the decision further, but once we pass this, and once the states also pass their respective law, is when this, and in the meanwhile census taking place, with the number or the figures of the census notified, the ball sets rolling for a delimitation commission to come into play. So, unless we do it, and in that, I'll get into the detail why this 2026 stands out for us. Why 2026? Why can't it be earlier? I'll try to explain it as well. It is not something which we have done it. We are carrying a legacy where delimitation dates have been frozen, not once, frozen twice, and for long periods of time. I'll get into that. But with these handicaps or with these realities before us, it shall not be possible to implement it now in 24 itself. Our intention is clear. Clear it all up. देखिए, कांग्रेस की आदत है सिनिकल बनने की, और जब कुछ अच्छा हो रहा है देश में तब अच्छा नहीं रहना है कांग्रेस की पहले से आदत है, और क्रेडिट वॉर पे कांग्रेस हर वक्त लड़ रही है। आज सुबह भी प्रधानमंत्री जी ने कहा जब लोकसभा में ये बिल पारित हुआ कि मैं सबको धन्यवाद देना चाहती हूँ, हर पार्टी को, हर नेतृत्व को, हर किसी को जिन्होंने ये पॉजिटिवली आगे लिया है। कांग्रेस जुमला का है, फुमला का है, वो महिलाओं को तो वैसे भी टिकट देती नहीं है। उनके पारिवारिक जो महिलाएं 2-4 वही पार्टी चलाती है और वही टिकटें लेती है। कितनी कांग्रेस की महिला एमपी है आप मुझे बताएं, वो हाथों में गिनने लायक भी नहीं है। और भारतीय जनता पार्टी बिना रिजर्वेशन से, ये भी इतनी ज्यादा महिलाएं हमारी सांसद है, हमारे मंत्री सांसद है। भारतीय जनता पार्टी ने पहली बार फुल टाइम डिफेंस मिनिस्टर महिला दी है इतने सालों बाद। फुल टाइम फाइनेंस मिनिस्टर भारतीय जनता पार्टी की पहली महिला है। मुझे लगता है फिर भारतीय जनता पार्टी को ऐसे सवाल पूछना, कांग्रेस को उनके संस्कार को तो सूट होता है, लेकिन देश के लिए अच्छा नहीं है। সাধারণ স্টিল এনেকৈ পৰে, মাইথন স্টিল এনেকৈ পৰে, ধমকৈ। বিজ্ঞানৰ যন্ত্ৰপাতি, ৰভাৰ বিক্ৰমৰ যন্ত্ৰপাতি সুচল হৈ থাকিবনে নাই সেয়া হৈছে এক ডাঙৰ প্ৰশ্ন। তাৰ বিপৰীতে চন্দ্ৰত যেতিয়া দিন হয় তেতিয়া উষ্ণতা বাঢ়ি যায় প্ৰায় 130 ডিগ্ৰী চেলচিয়াছলৈকে। আজিৰে পৰা বিক্ৰী আৰম্ভ আইফোন 15, ভাৰতত নিৰ্মিত প্ৰথমটো আইফোন, য'ত আইফোন 15 মেক ইন ইণ্ডিয়াৰ এক সফলতা হিচাপে বিবেচিত হৈছে। ভাৰতৰ লগতে 40খন দেশত উপলব্ধ হ'ব ভাৰতত নিৰ্মিত আইফোন 15। পুৱাৰে পৰা মহাৰাষ্ট্ৰৰ এপল ষ্টৰত ব্যাপক ভিৰ গ্ৰাহকত।
সমান্তৰালকৈ দিল্লীৰ এপল ষ্টৰতো পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ আইফোন 15 চাৰ্জ দিব পাৰিব চি টাইপৰ চাৰ্জাৰেৰেও এপলৰ ৱেবছাইটত উপলব্ধ হ'ব আইফোন 15 আইফোন 15ৰ দাম হ'ব ৭৯,৯০০ টকা আইফোন 15 প্লাছৰ দাম হ'ব ৮৯,৯০০ টকা আইফোন 15 প্ৰোৰ দাম হ'ব ১,৩৪,৯০০ টকা আৰু আইফোন 15 প্ৰো মেক্সৰ দাম হ'ব ১,৫৯,৯০০ টকা আইফোন 15 ক্ৰয় কৰা প্ৰথমজন লোক অষ্ট্ৰেলিয়াৰ এমটি বাদশাহ বুলবুল জৰ্জ চেইণ্ট চিডনীত এপলৰ ফ্লেগশ্বিপ অষ্ট্ৰেলিয়ান ষ্টৰৰ পৰা লোকজনে ক্ৰয় কৰে তেওঁ বৃহস্পতিবাৰে নিশা 11 বজাৰ পৰা ষ্টৰৰ সন্মুখত ৰৈ আছিল আইফোন 15 ক্ৰয় কৰিবলৈ 9 ঘণ্টা অপেক্ষাৰ অন্তত বিশ্বৰ প্ৰথমজন এপল ৰিটেইল ষ্টৰৰ গ্ৰাহক যিয়ে আইফোন 15 প্ৰো মেক্স ক্ৰয় কৰে শিলচৰৰ এনআইটিত অব্যাহত আছে শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ মাজনিশাও শ্ৰেণীকোঠাৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে 6 দফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে শিক্ষাৰ্থীসকলে কৰ্তৃপক্ষই লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিছে অক্টোবৰত আছে শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ কিন্তু তেওঁলোকে পাঠদান বৰ্জন কৰি অক্টোবৰত তেওঁলোকৰ যেহেতু পৰীক্ষা আছে গতিকে তেওঁলোকে পাঠদান বৰ্জন কৰি প্ৰতিবাদত বহিছে অৱশ্যে প্ৰতিবাদৰ মাজতে শ্ৰেণীকোঠাৰ ভিতৰত তেওঁলোকে অধ্যয়নো চলাই গৈছে কিন্তু প্ৰেক্টিকেল পৰীক্ষা তেওঁলোকক 0 নম্বৰ দিয়া হৈছে এজন শিক্ষাৰ্থীৰ আত্মহত্যাৰ পিছৰে পৰা প্ৰতিবাদ অব্যাহত ৰখা হৈছে দিনৰ পদত্যাগৰ লগতে 6টা দাবীৰ সমৰ্থনত প্ৰতিবাদত বহিছে ছাত্ৰ-ছাত্ৰীসকলে উৰে নিশা প্ৰতিবাদ কৰে শ্ৰেণীকোঠাটো প্ৰতিবাদ কৰিছে আৰু তেওঁলোকৰ দাবী আছে তেওঁলোকৰ যিখিনি দাবী সেয়া লিখিত প্ৰতিশ্ৰুতি তেওঁলোকক দিয়াবৰ বাবে তেওঁলোকে এনেধৰণে প্ৰতিবাদ অব্যাহত ৰাখিছে মাজতে সাময়িকভাৱে তেওঁলোকে স্থগিতও ৰাখিছিল সেই সময়ছোৱাত তেওঁলোকক মৌখিক প্ৰতিশ্ৰুতি দিয়া হৈছিল কিন্তু তেওঁলোকৰ দাবী এটাই যে তেওঁলোকক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব এজন ছাত্ৰই আত্মহত্যা কৰিছিল তেওঁৰ বেকলগ আছিল কেইবাটাও আত্মহত্যা কৰাৰ সময়ছোৱাত যেহেতু এইসকল ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ আনিছিল যে তেওঁ যথেষ্ট মানসিক ষ্ট্ৰেছত আছিল মানসিক চাপত আছিল আৰু সেই চাপ দিছিল ডিনগৰাকী অনিৰুদ্ধ লস্কৰ আছে আমাৰ সৈতে সংযুক্ত হৈ তেওঁৰ পৰা জানিম অনিৰুদ্ধ আপোনাৰ পৰা জানিম মাজতে তেওঁলোকে সাময়িকভাৱে স্থগিত ৰাখিছিল তেওঁলোকৰ প্ৰতিবাদ বৰ্তমান পুনৰ তেওঁলোকে প্ৰতিবাদত বহিছে তেওঁলোকৰ এক প্ৰকাৰ অনিৰুদ্ধ চাবলৈ গ'লে শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে তাৰ মাজতে এটা কথা আপুনি জনাইছে যে তেওঁলোকে মাজে মাজে শ্ৰেণীকোঠাত পঢ়া শুনাও ঠিকেই কৰি আছে তেওঁলোকক প্ৰেক্টিকেলত 0 নম্বৰ দিয়া হৈছে গতিকে গোটেই কথাখিনি সামৰি আপোনাৰ পৰা জানিম হয় পাপৰি কিয়নো ছাত্ৰকেইটাৰো ভৱিষ্যতৰ কথা আছে অক্টোবৰ মাহত পৰীক্ষা যিটোৰ কাৰণে এইবিলাকেও জানে যে পঢ়া শুনা কৰিব লাগিব আৰু কিন্তু যোৱাকালি এটা বস্তু যিটো হৈছে ৰেজিষ্ট্ৰাৰ কেএল বৈষ্ণৱে এটা লিখিত বাৰ্তা দিছে যে তোমালোকে যদি এনেকুৱা বন্ধ উঠাই নলয় এইখন তেতিয়া সেইবিলাকে ষ্টুডেণ্টক বন্ধ কৰাৰ কাৰণে বাধ্য হৈ যাব যিটো এটা হেম্পাৰ কৰিব যিমানখিনি ষ্টুডেণ্ট আছে এইটো কাৰণে যোৱাকালি দিছে আজি কি ৰিজনিং কৰে বা কি এইবিলাকে বিচাৰে এইটো চাব লাগিব ষ্টুডেণ্ট কেইটাৰ মাজত এতিয়া এটা পাপৰি হৈ গৈছে এটা দুটা ভাগ হৈ গৈছে কোনো ষ্টুডেণ্টে চাই আছে অক্টোবৰ মাহত পৰীক্ষা যিটো কাৰণে পঢ়া শুনা চলি থাকিব লাগে আৰু এটা গ্ৰুপ এটা বন্ধ চলাই আছে এইবিলাকৰ মাজত আজি কি ডিচিশ্যন এইটো চাব লাগিব পাপৰি নিশ্চয় ধন্যবাদ জনাম গতিকে আজিৰ দিনটোত কি হয় তেওঁলোকৰ প্ৰতিক্ৰিয়া কি দুটা ফৈদ যেহেতু তেওঁলোকৰ মাজত হৈ গৈছে এটা ফৈদে যদি পৰীক্ষাৰ কথা ভাবি পেলাই তেওঁলোকে পঢ়া শুনা কৰিব বিচাৰিছে এটা ফৈদে প্ৰতিবাদ অব্যাহত ৰাখিছে গতিকে তেওঁলোকৰ দাবী বহুত আছে 6 দফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে তেওঁলোকে নিশাৰ ভাগতো প্ৰতিবাদ সাব্যস্ত কৰিছে এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ পিছতে এই পৰিৱেশৰ সৃষ্টি হৈছে সাধারণ